নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ ই-কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ৪ৰ্থ অধ্যায় তথ্যৰ ব্যৱহাৰৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। গাণিতিক কথোপকথন ১ নং তালিকাৰ দৰে আমি যদি ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈকে ১০০ গৰাকী শিক্ষাৰ্থীৰ জন্মবাৰৰ তথ্য সংগ্ৰহ কৰোঁ, তেনে ক্ষেত্ৰত সচিত্ৰ লেখ প্ৰস্তুত কৰাটো কঠিন হ'ব। আমি ১ নং তালিকাত কি কৰিছিলো, ইয়াতে ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীখিনিৰ আমি জন্ম বাৰবোৰ সংগ্ৰহ কৰিছিলো। এতিয়া আমি হেনেকে ৭ম শ্ৰেণীৰ ৮ম শ্ৰেণীৰো যদি আমি জন্ম বাৰবোৰ সংগ্ৰহ কৰি ১০০জন ছাত্ৰ-ছাত্ৰীৰ জন্মৰ বাৰবোৰ আমি লওঁ, সেই তথ্যবোৰ আমি এনেকুৱাকৈ উপস্থাপন কৰিব পাৰো যে সোমবাৰে 16 জন, মঙ্গলবাৰে 15 জন, বুধবাৰে 14 জন, বৃহস্পতিবাৰে 19 জন, শুক্ৰবাৰে 16 জন আৰু এনেকুৱাকৈ কৰি তাক যদি আমি সচিত্ৰ লেখ কৰো, তেতিয়াহ'লে এনেকৈ আমি দেখুৱাব পাৰো। ইয়াতে তৰা চিনটো ব্যৱহাৰ কৰা হৈছে আৰু সোমবাৰৰ কাৰণে যিমানজন শিক্ষাৰ্থী আছে সিমানটা আমাৰ তৰা চিন ব্যৱহাৰ কৰা হৈছে। কিন্তু তোমালোকে এই ছবিখন চাই অকমান জটিল যেন লাগা নাই নে? তাৰ কাৰণে প্ৰতিটো বাৰৰ বাবে বহু সংখ্যক তৰা চিন আঁকিবলগীয়া হোৱাৰ বাবে আইনুৱে কি কৰিছে, তালিকাখন সৰল কৰাৰ এটা পৰিকল্পনা কৰিলে। তাই কি কৰিলে, দুজন শিক্ষাৰ্থীক বুজাবলৈ এই চিনটো ব্যৱহাৰ কৰিলে আৰু এজন শিক্ষাৰ্থী বুজাবলৈ ইয়াৰে আধা অংশ লোৱাৰ সিদ্ধান্ত ল'লে। ইয়াৰ ফলত সময়ৰ লগতে কিছু ঠাইও ৰাহি হোৱা বুলি তাই উপলব্ধি কৰিলে। সেনেকুৱাকে কৰিলে কেনেকুৱা হয় আমি চাওঁ। ইয়াতে এই চিনটোই দুজন শিক্ষাৰ্থীক বুজাইছে আৰু তাৰে আধা অংশই কি বুজাইছে, এজন শিক্ষাৰ্থীক। আৰু ইয়াতে এনেকুৱাকে উপস্থাপন কৰিছে। আমি ইয়াত এতিয়া দেখিবলৈ অলপ সহজ পোৱা নাই নে? এতিয়া আকৌ কি কৰিছে, ক্ষীৰোদে সুধিছে আমি বিদ্যালয়ৰ সকলোবোৰ শিক্ষাৰ্থীৰ জন্মবাৰৰ তথ্যখিনি সচিত্ৰ লেখত উপস্থাপন কৰিব পাৰিম নে? এইবাৰ আমাৰ ক্ষীৰোদে সুধিছে যে ইয়াতে আমি ১০০ জনৰ পালো আৰু আমি ক্লাছ 6ৰ পৰা 8লৈ পালো, কিন্তু তাৰ উপৰিও আমাৰ বিদ্যালয়ত যিমান শিক্ষাৰ্থী আছে সকলোৰে আমি তথ্যবোৰ সংগ্ৰহ কৰিব পাৰিম নেকি? তেতিয়া তথ্যৰ পৰিমাণ অতি অধিক হলে বাৰম্বাৰতা সমূহ স্কেলৰ সঠিক গুণিতক নহলে সচিত্ৰ লেখ প্ৰস্তুত কৰাটো অতি কঠিন হৈ পৰে। ক্ষীৰোদে সোধাৰ দৰে তাৰ উত্তৰটো আমি দিব লাগিব যে আমি পাৰিম, কিন্তু তথ্যবোৰ এটা সঠিক স্কেলৰ গুণিতক হ'ব লাগিব। গুণিতক নহলে তাক সচিত্ৰ লেখত আমি প্ৰকাশ কৰাত যথেষ্ট অসুবিধা পাম। ইয়াৰ পিছত কি দিছে চাওঁ। তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা। 4.2ত কি আছে চাওঁ। এখন দোকানত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দেখুওৱা হৈছে। ইয়াতে সোমবাৰে কিমানখন চাইকেল, মঙ্গলবাৰে, বুধবাৰে, বৃহস্পতিবাৰে ইয়াতে দেখুওৱা হৈছে আৰু এখন চাইকেলকে বুজাইছে। ইয়াতে প্ৰথম প্ৰশ্নটো কি দিছে, আটাইতকৈ বেছি চাইকেল কোনটো বাৰত বিক্ৰী হৈছিল? আমি লেখটো চাই দেখিছো যে আটাইতকৈ বেছি চাইকেল কোনটো বাৰে বিক্ৰী হৈছিলে, বৃহস্পতিবাৰে। গতিকে আমি ক'ব পাৰো যে বৃহস্পতিবাৰে আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছিলে। গতিকে তোমালোকে এনেকে সচিত্ৰ লেখ চাই যিকোনো ধৰণৰ কুৱেশ্যন এটা নিশ্চয় সমাধান উলিয়াব পাৰিবা। গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হৈছিলে? আমি গোটেই সপ্তাহটোৰ চাইকেল বিক্ৰী কৰা কিমান হৈছিলে উলিয়াবৰ কাৰণে প্ৰথমতে সোমবাৰে কেইখন হৈছিলে আমি চাব লাগিব। 1 2 3 4 5 6 6খন হৈছিলে। মঙ্গলবাৰে কেইখন হৈছিলে? 5খন। আৰু বুধবাৰে কেইখন হৈছিলে? বুধবাৰেও 5খন হৈছিলে। বৃহস্পতিবাৰে কেইখন হৈছিলে? 8খন। আকৌ শুক্ৰবাৰে কেইখন হৈছিলে? 3খন। আৰু শনিবাৰে 2খন। গতিকে আমি যদি চাইকেল মুঠ হিচাপ কৰো কিমানখন পাম? 5 + 5 10, 10 + 8 + 2 20, 29। আমি কিমান চাইকেল দেখা পালো? 29খন। ইয়াৰ পিছত কি দিছে আমি চাওঁ। সমান সংখ্যক চাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি? আমি ইয়াতে লেখটো চাই দেখিছো যে ইয়াতে আৰু ইয়াতে সমান সংখ্যক আছে। তাৰ মানে মঙ্গলবাৰ আৰু বুধবাৰে সমান সংখ্যক চাইকেল বিক্ৰী হৈছিলে।
বুধবাৰে সমান সংখ্যক চাইকেল বিক্ৰী হৈছিলে শনিবাৰে কেইখন চাইকেল বিক্ৰী হৈছিল আমি শনিবাৰে চাওঁ শনিবাৰে কেইখন চাইকেল বিক্ৰী হৈছিলে দুখন আমি ইয়াতে দেখিছো দুখন চাইকেল বিক্ৰী হৈছিলে ইয়াৰ পিছত কি দিছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ পৰিমাণৰ মাজত পাৰ্থক্য আটাইতকৈ চাইকেল কোনদিনা বিক্ৰী হৈছিলে বৃহস্পতিবাৰে আৰু কেইখন বিক্ৰী হৈছিলে 8খন আৰু আটাইতকৈ কম শনিবাৰে 2খন গতিকে আমি 8 আৰু 2ৰ মাজৰ পাৰ্থক্যটো উলিয়ালে আমি কি পাম 6 পাম ইয়াৰ পিছত কি দিছে কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়সমূহত ভালপোৱা শিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া হৈছে এজন শিক্ষাৰ্থীয়ে যিকোনো এটা মাত্ৰ বিষয়হে প্ৰিয় বিষয় হিচাপে ল'ব পাৰিব ইয়াতে দেখুওৱা হৈছে গণিত বিষয় ভালপোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি ইয়াতে হিচাপ গণনা কৰিলে উলিয়াই ল'ব পাৰিম অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী আৰু ইয়াৰে এটা চিনে কি বুজাইছে এগৰাকী শিক্ষাৰ্থীক বুজাইছে এতিয়া আমাক কি প্ৰশ্ন সুধিছে চাওঁ শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান গতিকে তাৰ কাৰণে আমি ইয়াতে কিমান আছে আমি আগতে হিচাপ কৰি চাব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 1 2 3 4 5 6 7 8 40 1 2 42 গতিকে শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থী কিমান আছিলে 42 জন কাৰণ প্ৰশ্নটোত দিয়া হৈছে এজন শিক্ষাৰ্থীয়ে কেৱল এটা বিষয়ে বাছনি কৰিব পাৰিব আৰু লগতে আমি ইয়াতে এনেকৈ নকৰি ইয়াতে কিমান উলিয়াই লৈও তাক আমি যোগ কৰি দিও এই সংখ্যাটো পাব পাৰিম ইয়াৰ পিছত কি দিছে চাওঁ আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভালপোৱা বিষয় দুটা বেছি ভালপোৱা বিষয়টো কি হ'ব অসমীয়া গতিকে আমি এটো ক'ব পাৰো যে বেছি ভালপোৱা বিষয় আকৌ আমি ছবিটো চাই দেখিছো ইংৰাজীটো কি হ'ব কম ভালপোৱা বিষয় গতিকে আমি এনেকুৱাকে সচিত্ৰ লেখৰ ছবিবোৰ চাই বা চিনবোৰ চাই আমি এনেকুৱাকে প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিয়াব পাৰো বিজ্ঞান আৰু ইংৰাজী দুয়োটা বিষয় একেলগে ভালপোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা আমি বিজ্ঞান ভালপোৱা ছাত্ৰ-ছাত্ৰী দেখিছো ইয়াতে আৰু ইংৰাজী ভালপোৱা হল ইয়াতে আমি হিচাপ কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 গতিকে দুয়োটা বিষয় ভালপোৱা মুঠ শিক্ষাৰ্থী 13 জন ইয়াৰ পিছত কি সুধিছে গণিত বিষয়টো ভালপোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান আমি ইয়াতে দিছো গণিতত কিমান জনে ভাল পায় 1 2 3 4 5 6 7 8 জনে গণিত বিষয়টো ভাল পায় তাৰ পিছত কি দিছে ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভালপোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান অসমীয়া বিষয়টো কিমান জনে ভাল পায় 1 2 3 4 5 6 7 8 9 10 11 12 আৰু ইংৰাজী বিষয়টো 1 2 3 4 5 6 গতিকে তাৰ আমি ব্যৱধানটো উলিয়ালে আমি ইয়াৰে উত্তৰটো পাই যাম ইয়াৰ পিছত কি দিছে এখন গাঁৱৰ 5 ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া হৈছে বুধিনৰ ঘৰত পোহনীয়া প্ৰাণী 10টা আছে কণমাইৰ ঘৰত 8টা গুমচেঙৰ ঘৰত 5টা নাজমাৰ ঘৰত 8টা আৰু নিখাৰ ঘৰত 11টা তাৰ ওপৰত আমাক কি কৰিব দিছে এতিয়া যিকোনো এটা প্ৰতীক লৈ উক্ত তথ্যসমূহৰ প্ৰথমতে সচিত্ৰ লেখত দেখাব দিছে আৰু তাৰ পিছত কিছুমান প্ৰশ্ন তলত দিয়া আছে সেইবোৰৰ আমাৰ উত্তৰবোৰ কৰিব দিছে ইয়াতে আমি প্ৰথমতে y প্ৰতীকটো লৈ উক্ত তথ্যসমূহ এই তালিকাখনত দিয়া তথ্যসমূহ লেখৰ সচিত্ৰ লেখৰ সহায়ত দেখাম আৰু ইয়াৰে y চিনটোই কি বুজাব এটা পোহনীয়া প্ৰাণীক
পোহনীয়া প্ৰাণী বুজাব গতিকে আমি বুধিনৰ ঘৰত কেইটা আছে আমি কি পাম 10টা আমি সেইকাৰণে কি লিখিম 1 2 3 4 5 6 7 8 9 10 আমি 10টা প্ৰাণী হোৱাকৈ আমি ইয়াতে চিন ব্যৱহাৰ কৰিলো কণমাইৰ ঘৰত কেইটা আছে 8টা 1 2 3 4 5 6 7 8 গুমচেঙৰ ঘৰত কেইটা আছে 5টা 1 2 3 4 5 নাজমাৰ ঘৰত আকৌ 8টা 1 2 3 4 5 6 7 8 নিখাৰ ঘৰত 11টা 1 2 3 4 5 6 7 8 9 10 11 আমি এনেকৈ চিত্ৰৰ দ্বাৰা এই চিম্বলটোৰ দ্বাৰা আমি গঠন কৰি ল'ব পাৰো এখন সচিত্ৰ লেখ তাৰপিছত এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে আমি যদি তালিকাখন চাওঁ আমি দেখিছো যে আটাইতকৈ কাৰ ঘৰত বেছি প্ৰাণী আছে নিখাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে নিখাৰ ঘৰত 11টা প্ৰাণী আছে বাকিবোৰত তাতকৈ কম আছে তাৰপিছত কি সুধিছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য আটাইতকৈ বেছি আছে নিখাহঁতৰ ঘৰত 11টা আৰু আটাইতকৈ কম আছে গুমচেঙৰ ঘৰত 5টা তাৰ আমি পাৰ্থক্য উলিয়াব লাগিলে 11ৰ পৰা 5টো বিয়োগ কৰিব লাগিব আৰু আমি কি পাম 6 তাৰপিছত কি কৈছে নিখাৰ ঘৰৰ প্ৰাণীৰ সংখ্যা গুমচেঙৰ ঘৰৰ প্ৰাণীৰ সংখ্যাতকৈ কিমান বেছি আমি ইয়াতে দেখিছো নিখাৰ প্ৰাণীৰ সংখ্যা কিমানটা 11টা আৰু গুমচেঙৰ ঘৰৰ প্ৰাণীৰ সংখ্যা কিমান 5টা গতিকে ইয়াতো আমি পাৰ্থক্য কি দেখিবলৈ পাইছো 6 দেখিবলৈ পাইছো তাৰপিছত কি কৈছে 5টাতকৈ বেছি প্ৰাণী কাৰ কাৰ ঘৰত আছে এটা 5টাতকৈ বেছি প্ৰাণী আমি দেখিছো গুমচেঙক বাদ দি সকলোৰে ঘৰত আছে গতিকে আমি ক'ব পাৰো বুধিন কণমাই নাজমা আৰু নিখা ইহঁতৰ ঘৰত কি আছে 5টাতকৈ বেছি প্ৰাণী আছে ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে এজন পাচলি ব্যৱসায়ীৰ সপ্তাহটোৰ প্ৰথম 4টা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ কিলোগ্ৰামত ইয়াতে দিয়া হৈছে আৰু আমাক কি কৰিব দিছে উপযুক্ত প্ৰতীক ব্যৱহাৰ কৰি উক্ত তথ্যখিনি সচিত্ৰ লেখৰ সহায়ত প্ৰকাশ কৰা আমাক ইয়াতে তথ্যখিনি দিছে আৰু আমাক তাৰ পৰা কি সচিত্ৰ লেখত প্ৰকাশ কৰিব দিছে ইয়াতে চোৱা আমি প্ৰথমতে এটা প্ৰতীক আগতে চিনাক্ত কৰি ল'ব লাগিব ইয়াতে পাচলি দিয়া হৈছে গতিকে আমি ক'ব পাৰো যে এই চিনটোৱে কি বুজাইছে 1 কিলোগ্ৰাম পাচলিক বুজাইছে পাচলিৰ পৰিমাণ বুজাইছে গতিকে ইয়াতে সোমবাৰে কিমান আছিলে 6 কেজি গতিকে আমি এই চিনটো কেইবাৰ ব্যৱহাৰ কৰিব লাগিব 6 বাৰ 1 2 3 4 5 6 গতিকে আমি 6 বাৰ ব্যৱহাৰ কৰিলো মঙ্গলবাৰে কিমান আছে 8 গতিকে আমি 1 2 3 4 5 6 7 8 আমি 8 বাৰ ব্যৱহাৰ কৰিলো তাৰ পিছত বুধবাৰে আমাৰ কিমান আছে 5 1 2 3 4 5
নেক্সট বৃহস্পতিবাৰে আছে আকৌ 8 1 2 3 4 5 6 7 8 গতিকে আমি এনেকুৱাকে কি কৰিব পাৰো সচিত্ৰলেখ অংকন কৰিব পাৰো তোমালোকে নিশ্চয় ইয়ালৈ বুজি পাইছা কেনেকৈ আমি তথ্যৰ বুৰ চাই আমি সচিত্ৰলেখ অংকন কৰিব পাৰো আৰু একোটা প্ৰতীক আমি আগতে চিনাক্ত কৰি লৈ এই সচিত্ৰলেখৰ পদ্ধতিৰে আগবাঢ়ি যাব পাৰো আজিলৈ এইখিনিয়ে ধন্যবাদ